ইয়াৰ আগৰ ভিডিঅ'টোত আমি একেলগে পঢ়িছিলো হয়নে মহামায়া সত্ৰৰ বিষয়ে যেটা আমি পঢ়ি আছিলো মহামায়া সকলৰ কেনেকৈ আন্দোলন কৰিছিল কেনেকৈ তেওঁলোকক কষ্ট পাইছিল হয় নহয় কেনেদৰে আহোমসকলে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল সেই বিষয়ে আমি যোৱাটো ভিডিঅ'ত শিকিলো এইটো ভিডিঅ'ত আমি যে যেটো মহামায়া বিদ্ৰোহ সেই বিদ্ৰোহনো কিয় কাৰণে হৈছিল সেই বিষয়ে আমি আজি এইটো ভিডিঅ'ত গম পাম বুজি পাইছা তো তোমালোকে নিজৰ কিতাপখন উলিয়াই লবা যেটো ইম্পৰ্টেন্ট পইণ্ট হয় সেই পইণ্টটো তোমালোকে তলত এনেকৈ আন্ডাৰলাইন কৰি যাবা তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব ঠিক আছে তো কিতাপখিনি উলিয়াই ললা বুলি মই ধৰি লৈছো সকলোৱে হয়নে কিতাপ সকলো উলিয়াই লোৱা পেন্সিলডাল লগত ৰাখিবা আৰু এখন বহি সদায় ক্লাছ কৰোতে লগত ৰাখিবা যিবিলাক এক্সট্ৰা কথা কোৱা যায় সেইবিলাক তোমালোকে নোট ডাউন কৰিবা বুজি পাইছা তো এতিয়া চোৱা ওপৰৰ আলোচনাৰ পৰা এইটো নিশ্চিতভাৱে প্ৰতীয়মান হয় যে মহামায়া বিদ্ৰোহ হঠাৎ হোৱা বিদ্ৰোহ নহয় তো মই তোমালোকক যোৱাটো ক্লাছতে কৈছিলো যে কোনো এটা বিদ্ৰোহী হওক বা আন্দোলনেই হওক বা যিকোনো তেনেকুৱা এটা কাৰ্যই হওক হয়নে সেই বস্তুটো এদিনতে যে হৈ যায় তেনেকুৱা কথা নহয় এই বস্তুটো এনেকুৱা হ'ব লাগিব চোৱা একেদিনতে জানো এটা শিল এনেকে ঘঁহি 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 তুমি এইটো শেষ কৰিব পাৰিবা এইটোতো নহয় হয় নহয় শিলটো ঘঁহি 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 বহুত দিন যেতিয়া নাইকিয়া হ'ব তেতিয়া কি হ'ব শিলটো শেষ হৈ যাব হয়নে ঠিক তেনেকে আন্দোলনৰ বস্তু তেনেকুৱা বহুত দিন যেতিয়া মহামায়াসকলৰ ওপৰত অত্যাচাৰ চলালে মহামায়াসকলে কি হৈছে বহুত ধৈৰ্য ধৰি আছিলে বুজি পাইছা বহুত ধৈৰ্য ধৰি আছিলে তেওঁলোক ধৈৰ্যশীল মানুহ আছিলে বহুত ধৈৰ্য ধৰি আছিলে যে বস্তুটো ঠিক হৈ যাব মানে আমি ভাবো যে কি হয় কোনোবাই যদি কিবা এটা কয় বা কিবা এটা ঘটনা যদি হয় আমি অপেক্ষা কৰো কিহৰ কাৰণে অপেক্ষা কৰো হয় সুযোগৰ কাৰণে অপেক্ষা কৰো নহলে আমি এটো কথা ভাবি লওঁ যে বস্তুটো যদি আমি অকমান লাহেকে থাকো তেতিয়াহলে বস্তুটো তল পৰি যাব এক সময়ত নাইকিয়া হ'ব তো সেই বস্তুটো তেনেকুৱা হয় মানুহৰ সাধাৰণ প্ৰবৃত্তি হয় এটো হয়নে যে কি হয় লাহেকে থাকে এইকাৰণে থাকে যে বস্তুটো নিজে নিজে হাম কাটি যাব কিন্তু কি হৈছিলে দিনক দিনে অত্যাচাৰটো মহামায়াসকলৰ ওপৰত বাঢ়িহে গৈছিলে কেতিয়াও কমা নাছিলে আৰু মহামায়াসকলে কি কৰিছিলে এটা সুযোগ বিচাৰি আছিলে হয়নে যে চোৱা কিবা এটাতো ঘটনা হ'ব লাগিব হয় নহয় যে কৰি আছে যিবিলাক কাণ্ড কাৰখানা কৰি আছে সেইবিলাক হৈছে কি এদিন কৰিছে আকৌ বহুত দিনলৈ নাই কৰা আকৌ কেতিয়াবা এদিন হৈছে হয়নে তো বস্তুবিলাক তেনেকে গৈ আছে তো কিবা এটা তেওঁলোকে এনেকুৱা এটা সুবিধা বিচাৰি আছিলে যিটো নেকি বহুত ডাঙৰ এটা কাম কৰি দিব যাৰ ফলত কি কৰিব মহামায়াসকলে আন্দোলন কৰি দিব আৰু মহামায়াসকল কি কৰিছিলে তেওঁলোকৰ যিজন গুৰু আছিলে যিজন সত্তাধিকাৰ আছিলে সেই সত্তাধিকাৰজনক বহুত সন্মান কৰিছিলে আৰু তেওঁ কথা মতে গোটেইখিনি কাম কৰিছিলে গতিকে সত্তাধিকাৰে যদি কৈ দিলে হয় যে আজিৰ পৰা বিদ্ৰোহ কৰ তেতিয়াহলে তেওঁলোকে আজিৰ পৰা বিদ্ৰোহ কৰি দিলে হয় কিন্তু সেইটো কাম তেওঁলোকে কৰা নাছিল এটা অপেক্ষাত আছিল এই অপেক্ষাটো কেতিয়ানো পাইছিলে যে কি কাৰণেনো যে বিদ্ৰোহটো এটা নতুন মূৰ লৈছিলে সেইটো কথা আমি আজি গম পাম তো এনেকুৱা হৈছিলে মই থুলমূলকৈ তোমালোকক কৈ দিছো কাহিনী হিচাপত যে কি কৰিছিলে আগতে ৰজাক কি দিবলগীয়া হৈছিলে কৰ দিবলগীয়া হৈছিলে হয়নে ইংৰাজসকল যেতিয়া অসমলৈ আহিছিলে তাৰ আগতে যিটো কৰৰ ব্যৱস্থা আছিলে সেইটো মুদ্ৰাৰ মাধ্যমত নাছিলে কিন্তু ইংৰাজসকল ভাৰতলৈ নহয় ঠিক আছে অসমলৈ যেতিয়া ইংৰাজসকল সোমাইছিলে 1826 চনত অসমত কি কৰিছিলে ইংৰাজসকল সোমাইছিলে আমি গম পাওঁ হয়নে 1826 চনত কি হৈছিলে ইংৰাজসকল অসমত আহি সোমাইছিলে আৰু তেতিয়াৰ পৰা কৰৰ ক্ষেত্ৰত তেওঁলোকে বহুতখিনি চেঞ্জ কৰিছিলে কেনেকুৱা চেঞ্জ কৰিছিলে যে বস্তুৰ সলনি বা যিকোনো ধৰি লোৱা কি কৰিছিলে আগতে কৰ দিছিলে কাৰোবাক হাতী দিছিলে ৰজা কৰক কোনোবাই ঘোঁৰা ধৰি দিছিলে কোনোবাই চাউল দিছিলে কোনোবাই ধান দিছিলে হয় নহয় খেতি বাতি এইবিলাক যিবিলাক কৰিছিলে সেইবিলাক কি কৰিছিলে ৰজা ঘৰক কৰ হিচাপে দিছিলে বা কোনোবাই গৈ কি কৰিছিলে কাম কৰি দিছিলে ৰজা ঘৰত কিন্তু ইংৰাজসকল যেতিয়া অসমত সোমাইছিলে তাৰপিছত সেইটো চিষ্টেম উঠাই পেলাই কি কৰিছিলে টকাৰ মাধ্যমেৰে মুদ্ৰাৰ মাধ্যমেৰে কৰ লোৱা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে এই কথাটো মই তোমালোকক এই কাৰণে ক'লো এইটো তোমালোকে হয়তো পাই আহিছা এটা সময়ত কি কৰিছিলে যেতিয়া আহোমসকলে আমাৰ অসমত শাসন কৰি আছিলে তেতিয়া তেওঁলোককো কি দিবলগীয়া হৈছিলে কৰ দিবলগীয়া হৈছিলে আৰু সেই হিচাপত মহামায়াৰ যিবিলাক সদস্য আছিলে ঠিক আছে বা তেওঁলোকৰ কিছুমান লোক আছিলে তেওঁলোকে কি কৰিব লাগিছিলে হাতী ধৰি পেলাই ৰজা ঘৰক দিবলগীয়া হৈছিলে বুজি পাইছা হাতী ধৰি তেওঁলোকে দিব তেওঁলোকৰ কাম আছিলে হাতী ধৰা ঠিক আছে তো হাতী ধৰি তেওঁলোকক দিবলৈ আহিছিলে হাতী ধৰি দিবলৈ আহোঁতে তো এজন আহোমৰ বিষয়া আছিলে কীৰ্তিচন্দ্ৰ বুলি এজন বিষয়া আছিলে তেখেত বহুত অহংকাৰী প্ৰবৃত্তিৰ লোক আছিলে আৰু মানে এনেকুৱা থাকে চোৱা কেতিয়াবা তোমালোকে দেখিছা কোনোবা এজন মানুহক যদি তোমালোকে সন্মান কৰিবলৈ পাহৰি যোৱা ঠিক আছে তেনেকুৱাও হয় বা নিজে এটা কম পদবীত আছে ধৰি লোৱা
এটা সাধাৰণ পদবীত আছে কিন্তু নিজকে কি বুলি ভাবে ৰজাগতে ভাবে নিজকে তো তেনেকুৱা কিছুমান মানুহ থাকে হয় নহয় কেতিয়াবা এনেকুৱা কিছুমান মানুহ দেখা যায় সি নাজানে একো কিন্তু সি বহুত জনা টাইপৰ দেখুৱাই থাকে তো তেনেকুৱা টাইপৰ বুজি পাইছে না কথাখিনি জাষ্ট বুজি লোৱা তোমালোকে তো কীৰ্তিচন্দ্ৰ আছিল ঠিক তেনেকুৱা ধৰণৰ এজন মানুহ বুজি পাইছা তো কীৰ্তিচন্দ্ৰই কি কৰিলে তেখেতৰ কাৰণে যিটো ঘোঁৰা আনিছিলে সেই ঘোঁৰাটোত কিছুমান খুঁত উলিয়ালে ঘোঁৰা নহয় একচুৱেলি হাতীটো যিটো আনিছিলে তেখেতৰ কাৰণে ধৰি প্ৰতিজন বিষয়াৰ কাৰণে আনিব লাগে হাতী ধৰি তো কীৰ্তিচন্দ্ৰৰ কাৰণে যিটো হাতী আনিছিলে সেই হাতীটোত বিভিন্ন ধৰণৰ কিছুমান খুঁত উলিয়াইছিলে খুঁত মানে হাতীটো বোলে এইটো ইয়াতে কিবা এটা গুটি হৈ আছে হয়নে হাতীটো বোলে কাণখনৰ এইখিনিতে ছিগি আছে হাতীটো বোলে চাপৰ হ'ল হাতীটো বোলে কিবা এটা নেজডালে কিবা এটা বেয়া তো তেনেকুৱা ধৰণৰ দাঁতটোৱে কিবা এটা বেয়া তো তেনেকুৱা ধৰণৰ বিভিন্ন কিছুমান খুঁত উলিয়াইছিলে যিকেইজনে হাতী ধৰি আনিছিলে তেওঁলোকক কি কৰিছিলে অত্যাচাৰ কৰিছিলে মাৰিছিলে তাৰ উপৰিও কীৰ্তিচন্দ্ৰই কি কৰিছিলে দুই এজনৰ কাণো কাটি দিছিলে বুজি পাইছা তো কেনেকুৱা ধৰণৰ শাস্তি দিছিলে তো কীৰ্তিচন্দ্ৰৰ এই যিবিলাক কথা আছিলে এই কথাবিলাক গৈ পেলাই এই শিষ্যসকলে গৈ পেলাই কি কৰিলে মহামায়া সত্ৰৰ সত্ৰাধিকাৰজনক গৈ জনাই দিলে সত্ৰাধিকাৰক যেতিয়া কথাটো জনাই দিলে সত্ৰাধিকাৰে কি কৰিলে গম পোৱা নে যিহেতু এটা সুবিধা তেওঁলোকে বিচাৰি আছিলে সত্ৰাধিকাৰে ভাবিলে যে এওঁলোকেতো সদায় বিদ্ৰোহ কৰিম বুলি কৈ আছে আৰু মই যদি সদায় ৰাখি থাকো তেতিয়াহ'লে কি হ'ব হয়তো কিবা এটা প্ৰব্লেমো হ'ব পাৰে গতিকে তেওঁলোকক অনুমতি দি দিলে যে যা তহঁতি গৈ বিদ্ৰোহ কৰ বুজি পাইছা তো তেনেকেই এই বিদ্ৰোহৰ বস্তুটো সূচনা হৈছিল মই থুলমূলকে তোমালোকক জাষ্ট দেখাই দিছো বুজাই দিছো আমি কিতাপতনো কেনেদৰে লিখা আছে বা কি বুলি লিখা আছে সেইবিলাকৰ বিষয়ে আমি এতিয়া পঢ়িম ঠিক আছে জাষ্ট থুলমূলকে তোমালোকে কাহিনীটো জানি লোৱা কাহিনী হিচাপত কৈ দিলে কি হয় বস্তুটো মনত থাকে হয় নে নহয় গম পালা যে কি কৰিছিলে হাতী দিবলৈ আহিছিলে ৰজাকৰ হাতী দিবলৈ আহোঁতে কীৰ্তিচন্দ্ৰৰ কাৰণে যিটো হাতী আনিছিলে সেই হাতীটোত বিভিন্ন ধৰণৰ খুঁত ওলাইছিলে আৰু খুঁত উলিয়াই পেলাই কি কৰিছিলে যিজনে হাতী লৈ আহিছিলে তেওঁলোকক কোবাইছিলে মাৰিছিলে দুই এজনৰ কাণো কাটি দিছিলে আৰু এই কথাটো যেতিয়া কি হয় তেওঁলোকে গৈ মহামায়া সত্ৰৰ যি সত্ৰাধিকাৰ আছিলে সত্ৰাধিকাৰজনক যেতিয়া জনালেগে সত্ৰাধিকাৰজনে ক'লেগে যে আমি আৰু এনেকে সহ্য কৰি থাকিব নোৱাৰো কিমান লাজ অপমান আমি সহ্য কৰিম আমাক আপুনি কি হয় বিদ্ৰোহ কৰাৰ অনুমতি দিয়ক আৰু সেই মৰ্মে কি কৰিছিলে মহামায়াসকলে বিদ্ৰোহৰ সূচনা কৰিছিলে বুজি পাইছা আৰু বিদ্ৰোহ একদম সৰু ডাঙৰ এনেকুৱা বিদ্ৰোহ নাছিলে বহুত ডাঙৰ এটা তেওঁলোকে বিদ্ৰোহ কৰিছিলে একদম যুদ্ধ কৰিছিলে আহোমসকলৰ লগত ঠিক আছে যুদ্ধ কৰিছিলে যুদ্ধ কৰি পেলাই নিজে ৰজাও বনি গৈছিলে কিন্তু তেওঁলোকৰ ৰজাও বনি গৈছিলে কিন্তু কি হৈছিলে গম পোৱা নে যে এনেকুৱা হয় চোৱা তেওঁলোকৰ ৰাজ্য চলোৱাৰ কোনো কি নাছিলে অভিজ্ঞতা নাছিলে তেওঁলোকৰ আহোমসকলে কি কৰিছিলে 600 বছৰ ধৰি ৰাজত্ব চলাই আহিছিলে আৰু আহোমসকলৰ দিনতো এটা কথা আছিলে এটা কথা মনত ৰাখিবা যে ৰুদ্ৰসিংহ ঠিক আছে ৰুদ্ৰসিংহ এজন বহুত প্ৰতাপশালী ৰজা আছিলে আৰু তেখেতৰ পিছৰ পৰাই ৰুদ্ৰসিংহৰ পিছৰ পৰাই কি হৈছিলে যে আহোমসকলৰ যিবিলাক ৰজা বনিছিলে সেই ৰজাবিলাক ইমান শক্তিশালী নাছিলে বুজি পাইছা ৰুদ্ৰসিংহৰ দিনলৈকে ৰুদ্ৰসিংহ হওক গদাধৰ সিংহ হওক চুকাফা হওক চুহুংমুং হওক ঠিক আছে আহোমৰ এই যিবিলাক ৰজা আছিলে এই ৰজাবিলাক মানে বহুত ভালো ৰজা আছিলে বহুত প্ৰতাপী ৰজা আছিলে তেওঁলোকৰ দিনত কোনো প্ৰজাই কি কৰিছিলে বিদ্ৰোহৰ কথা চিন্তা কৰিব পৰা নাছিলে বুজি পাইছা তেওঁলোকে বহুত সুশাসন কৰিছিলে বহুত ভালকে শাসন কৰিছিলে আৰু প্ৰতিটো বস্তুকে তেওঁলোকে চালি জাৰি চাব পাৰিছিলে কিন্তু ৰুদ্ৰসিংহৰ পিছত যিবিলাক আহোমৰ ৰজা বনিলে সেই ৰজাবিলাক ইমান কি নাছিলে শক্তিশালী নাছিলে তাৰ সলনি কোন শক্তিশালী আছিলে গম পোৱা নে যিবিলাক বিষয়া আছিলে সেই বিষয়া ধৰি লোৱা বৰবৰুৱা হওক বৰফুকনে হওক এই যিবিলাক আহোমৰ যিবিলাক পোষ্ট আছিলে ন তেওঁলোকে কি কৰিছিলে তেওঁলোকে বেছি ওপৰলৈ উঠি গৈছিলে তো তাৰ ফলত কি কৰিছিলে মানুহবিলাকে বেয়া পাবলৈ ধৰিছিলে আৰু লাহে লাহে বিদ্ৰোহৰো সূচনা হ'বলৈ আৰম্ভ কৰিছিলে কিন্তু এই যিবিলাক ঘটনা ঘটিছিলে ন সব ৰুদ্ৰসিংহৰ পিছতেই ঘটিছে কিন্তু হয়নে তো চোৱা শিৱসিংহকে চাব পাৰা শিৱসিংহই কি কৰিছিলে নিজে ৰজা সিংহাসনত বহা নাছিলে তেখেতৰ পত্নীক বহাইছিলে কি কাৰণে বহাইছিলে যে আহি পেলাই তেখেতক কৈছিলে যে আপুনি যদি সিংহাসনত বহে তেতিয়াহ'লে আপোনাৰ কি হ'ব সিংহাসনত বহাৰ লগে লগে মৃত্যু হ'ব বুলি কি কৈছিলে মৃত্যু হ'ব বুলি কৈছিলে বুজি পাইছা সেইকাৰণে কি কৰিছিলে তেখেতে সিংহাসনত বহা নাছিলে তো এই যিবিলাক সাধাৰণ কথা মই তোমালোকক কৈছো এই কথাবিলাক মনত ৰাখিবা সাধু টাইপত এইকাৰণে কৈ দিছো এই বস্তুখিনিয়ে আজি আমি যিখিনি পঢ়িম ন ইয়াতে সেইখিনি বস্তুৱে লিখা আছে তো এতিয়া আমি চাওঁ যে চোৱা আহোম ৰাষ্ট্ৰযন্ত্ৰৰ দীঘলীয়া শোষণৰ পঞ্জীভূত বেদনাৰ ই এক বহি প্ৰকাশ
বুজি পাইছা যে বিদ্ৰোহৰ আৰম্ভণিটোৰ কথা কি বুলি কৈছে যে আহোম ৰাষ্ট্ৰযন্ত্ৰৰ দীঘলীয়া শোষণৰ পুঞ্জীভূত বেদনাৰ ই এক বহিঃপ্ৰকাশ যে যিটো মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিলে সেইটো কি হৈছিলে যে আহোমসকলে অতদিনে যিটো মোৱামৰীয়াসকলৰ ওপৰত যি অমানৱীয় অত্যাচাৰ কৰিছিলে শোষণ কৰিছিলে তাৰে বহিঃপ্ৰকাশ হিচাপে কি হৈছিলে এই যিটো মোৱামৰীয়া বিদ্ৰোহ তাৰ আৰম্ভ হৈছিলে বুলি আমাক কৈছে উমি উমি জ্বলি থকা জুইকুৰাত ঘিউ ঢালি দিছিল ৰাষ্ট্ৰযন্ত্ৰৰ এজন প্ৰবল প্ৰতাপী বিষয়া কীৰ্তিচন্দ্ৰ বৰুৱা জাতিদ্ৰোহী কাৰ্যকলাপে এই কীৰ্তিচন্দ্ৰ বৰুৱা এই নামটো মনত ৰাখিবা বুজি পাইছা কীৰ্তিচন্দ্ৰ বৰুৱাই আছিলে কি হৈছে এজন মেইন মানুহ বুলি তোমালোকে ক'ব পাৰা প্ৰধান মানুহ বুলি ক'ব পাৰা যাৰ কাৰণে কি হৈছিলে এই বিদ্ৰোহৰ আৰম্ভণি হৈছিলে ঠিক আছে উমি উমি জ্বলি থকা জুই কোৱা চোৱা কেতিয়াবা কি হয় তোমালোকে ঘৰত দেখিছা যিবিলাকৰ ঘৰত জুই লৈ এনেকে কাম কৰা হয় ন কেতিয়াবা কি হয় জুই কোৱা এনেকে অঙঠা হৈ থাকে জ্বলি নাযায় হয় কাৰোবাক তাক ফুৱাব লাগিব কোনোবাই ফুৱাই দিব লাগিব হয়নে নতুবা তাতে কি হয় যদি ঘিউ ঢালি দিয়া যায় বা তেল ঢালি দিয়া যায় হয়নে তেতিয়াহ'লে কি হ'ব এই জুইকুৰা জ্বলি যায় তো ইয়াত ঘিউ কাম কোনে কৰিছিলে গম পোৱা নে এই কীৰ্তিচন্দ্ৰ বৰুৱাই কৰিছিলে ঠিক আছে কীৰ্তিচন্দ্ৰ বৰুৱা মই তোমালোকক কৈছিলো যে ৰুদ্ৰসিংহৰ পিছত যিবিলাক ৰজা হৈছিলে সেই ৰজাবিলাক ইমান শক্তিশালী নাছিলে কিন্তু যিবিলাক বিষয়া আছিলে বিষয়া মানে চোৱা বৰবৰুৱাই হওক বৰফুকনে হওক সেইবিলাক বেছি কি হৈছিলে ওপৰলৈ উঠি গৈছিলে যিহেতু ৰুদ্ৰসিংহৰ পিছত শিৱসিংহৰ পিছত যিবিলাক ৰজা হৈছিলে তেওঁলোকৰ বয়স বহুতেই কিছুমানৰ কম আছিলে কিছুমানটো চোৱা 20 দিনৰ কাৰণে ৰজা হৈছিলে কিছুমান 15 দিনৰ কাৰণে ৰজা হৈছিলে মাত্ৰ কিছুমান নেকি কি হয় 1 বছৰ বয়সতে ৰজা হৈছিলে কিছুমান নেকি 1 বছৰ বয়সেই হোৱা নাছিলে তেতিয়া ৰজা পাতি দিছিলে হয়নে কিছুমান কি হৈছিলে জানে লৰা ৰজাক চোৱা হয়নে অতি কম বয়সতে ৰজা পাতি দিছিলে তো এইবিলাক আছিলে কি হৈছিলে বিদ্ৰোহৰ এইবিলাক কাৰণে আৰম্ভ হৈছিলে ৰজাজন যদি মানে কি হয় প্ৰভাৱশালী নহয় বা শক্তিশালী নহয় তেখেতে যদি কন্ট্ৰোল কৰিব নোৱাৰে ভালকে তেতিয়াহ'লে কি হ'ব তেখেতৰ তলত যিবিলাক বিষয়বাব থাকে তেওঁলোকে ওপৰলৈ উঠি যাব তো কীৰ্তিচন্দ্ৰ বৰুৱা তেনেকুৱা আছিলে কীৰ্তিচন্দ্ৰ বৰুৱাৰ দিনতে কি কৈছিলে যে এই বিদ্ৰোহৰ আৰম্ভণি হৈছিলে তেওঁ ব্যক্তিগত আখেজ চৰিতাৰ্থ কৰাৰ প্ৰয়াসে বিদ্ৰোহৰ প্ৰক্ৰিয়াটোক দ্ৰুত কৰি আনিলে মানে কীৰ্তিচন্দ্ৰ বৰুৱা অলপ ইগো প্ৰব্লেম আছিলে তোমালোকে আজিকালি তেনেকে ক'লে বুজি পাবা নহয় ইগো প্ৰব্লেম মানে এনেকুৱা আছিলে তেখেতক যদি চোৱা তুমি কীৰ্তিচন্দ্ৰ বৰুৱা বোলে এফালে ৰাস্তাতে গৈ আছে তুমি বোলে তেখেতক ওচৰত মূৰটো দুৱাই নিদিলা তেখেতক সন্মান নকৰিলা তেখেতক নমস্কাৰ নিদিলা তেখেতক নামাতি গুচি গলা হয়নে তো তেতিয়া কি হয় তেখেতে বেয়া পায় আৰু কীৰ্তিচন্দ্ৰ বৰুৱা এনেকুৱা এজন মানুহ আছিলে তেখেতক মানে কি ৰজাৰ দৰে ব্যৱহাৰ তেখেতে বিচাৰি আছিল সকলোৰে পৰা তেখেতকো ৰজাৰ দৰে যে মোক ব্যৱহাৰ কৰক তেনেকুৱা ধৰণৰ তেখেতৰ এটা মানসিকতা লৈ আছিলে আৰু এই কি কৰিছিলে যে কীৰ্তিচন্দ্ৰক কিছুমান মোৱামৰীয়াই কি কৰিছিলে কেতিয়াবা অসন্মানো কৰিছিলে অসন্মান মানে এইটো নহয় চোৱা ৰজাৰ লগত তেখেত কি কৰিছিলে এদিন ফুৰিবলৈ গৈছিলে মই তোমালোকক এটা কাহিনী কৈ দিছো ৰজাৰ লগত কি কৰিছিলে কীৰ্তিচন্দ্ৰ বৰুৱা এদিন ফুৰিবলৈ গৈছিল তেতিয়া আছিলে তোমালোকৰ লক্ষ্মী সিংহৰ লগত কীৰ্তিচন্দ্ৰ এদিন ওলাই গৈছিলে তো ওলাই যাওঁতে কি কৰিছিলে মোৱামৰীয়া সত্ৰৰ মহন্তজনে কি কৰিছিলে ৰজাক নমস্কাৰ দিছিলে কিন্তু কীৰ্তিচন্দ্ৰ বৰুৱাক কি কৰিছিলে নমস্কাৰ নিদিছিলে তো এই কথাটোতে কি কৰিছিলে কীৰ্তিচন্দ্ৰৰ বহুত বেছি খং উঠিছিলে আৰু এই খংটো তেখেতে ক'ত লিয়াইছিলে গম পোৱা নে এই যে হাতী দিবলৈ আহিছিলে মই তোমালোক কাহিনীটো কৈছিলো না হাতী দিবলৈ আহোঁতে যে তেওঁলোকক মাৰিছিলে কাণ কাটি দিছিলে সেইবিলাকে কি হৈছিলে তাতেই মানে খংটো উলিয়াই দিছিলে যে তহঁতৰ গুৰুৱে মোক সন্মান কৰা নাই তহঁতৰ গুৰুৱে মোক এইটো কৰা নাই গতিকে মই তহঁতক শাস্তি দিম বুজি পাইছা তো এইবিলাকে কি বুলি কোৱা হয় ব্যক্তিগত আখেজ ঠিক আছে তোমাক যদি কিবা এটা চোৱা তোমালোকেও আগলে এজন বহুত ডাঙৰ বিষয়া হবা হয়নে তো ব্যক্তিগত আখেজ পূৰণৰ কাৰণে তেতিয়াও তেনেকুৱা কাম নকৰিবা তোমালোকক যদি এখন সমাজৰ কিবা এটা দায়িত্ব দিয়ে তোমাৰ সমাজৰ কোনোবা এজন মানুহৰ লগত তোমাৰ বেয়াও হ'ব পাৰে কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে কাৰোবাৰ লগত কিবা হ'ব পাৰে হয়নে কিন্তু যেতিয়া বস্তু এটা সমজুৱাভাৱে কৰিবা বা সমাজৰ কাৰণে কৰিবা তেতিয়া সেই মানুহজনক তুমি কি হয় বেয়া পাব নোৱাৰিবা যিহেতু তুমি কি হৈছে এখন সমাজৰ প্ৰতিনিধি হিচাপে যেতিয়া তুমি যাবা যিজন মানুহক তুমি সমাজত বেয়া পাইছিলা সেই ঘৰ মানুহক তুমি যাব লাগিব সেইজনৰ লগত তুমি কথা পাতিব লাগিব সেইজনৰ হিতৰ কাৰণেও তুমি চিন্তা কৰিব লাগিব তাতে যদি তুমি বোলে সমাজে মোক সিলেক্ট কৰি দিছে মই ব্যক্তিগত আখেজ মই এটা পুৰাব পাৰিম সেই মানুহজনক মই শাস্তি দিম পানিশমেন্ট দিম তো তেনেকুৱা কিন্তু ভাৱধাৰা আনিলে নহব তেতিয়া কি হ'ব বিদ্ৰোহৰ সৃষ্টি হ'ব তো ঠিক তেনেকুৱা ইয়াতে হৈছিলে কি হৈছিলে যে ব্যক্তিগত আখেজ পুৰাবৰ কাৰণে
কি কৰিলে কীৰ্তিচন্দ্ৰই কিছুমান কাম কৰিছিলে যাৰ ফলতে এই বিদ্ৰোহটো অতি সোনকালে হৈ উঠিছিলে হয়নে যেহেতু বহুত দিনৰ পৰাটো হৈ আছিলে হয়নে শিৱসিংহৰ দিনত কি হৈছিলে যে বৰ ৰজা ফুলেশ্বৰীয়ে কি দিছিলে বলিৰ ফুট দিছিলে মহন্তসকলক হয়নে বাধ্য কৰাইছিলে বলিৰ ফুট ল'বলৈ তো এইবিলাক কি হৈছে তেতিয়াৰ পৰা যদিও হৈ আছিলে কিন্তু কীৰ্তিচন্দ্ৰ বৰুৱাৰ কিছুমান আচৰণৰ কাৰণে এই বিদ্ৰোহটো অতি সোনকালে হ'ল বুলি কোৱা হৈছে কীৰ্তিচন্দ্ৰ আছিল দিহিং সত্ৰৰ শিষ্য তাৰ কৈছো যে কিছুমান বিভিন্ন ধৰণৰ সত্ৰ সেইখন সময়ত আছিলে ইখন সত্ৰৰ মানুহে সিখন সত্ৰক দেখিব পৰা নাছিলে হয়নে বোলে তই বোলে দিহিং সত্ৰৰ মানুহ আৰু মই হৈছো মোৱামৰীয়া সত্ৰৰ মানুহ ঠিক আছে তো এই দুটাৰ মাজতো কি হৈছিলে কিছুমান কাজিয়াৰ বা মনে মনে বেয়া পোৱা পেটে পেটে বেয়া পাবলৈ যাব তেনেকুৱা ধৰণৰ ভাৱধাৰা আছিলে কেতিয়াবা এনেকুৱা হয়নে ক্লাছত কোনোবাই যদি ফাৰ্ষ্ট ডিভিজন পাইছে কোনোবাই বোলে 1 নম্বৰত পাছ কৰিলে কোনোবাই বোলে 2 নম্বৰত পাছ কৰিলে কোনোবাই বোলে 13 নম্বৰত পাছ কৰিলে এই 13 নম্বৰ পাছ কৰাটোৱে এই 1 নম্বৰটো দেখিবলৈ একদম মন নকৰে কেতিয়াও তো চাবাচোন তোমালোকৰ স্কুলত তেনেকুৱা হয় কেতিয়াবা এইবিলাক নকৰিবা ঠিক আছে এইবিলাক বেয়া কথা হয় সকলোৱে সমান কোনোবাই অকমান বেছিকৈ পঢ়িছে বেছিকৈ বুজি পাইছে তেখেতে বেছি কষ্ট কৰিছে সেইকাৰণে তাৰ ফল তেখেতে পাইছে হয়নে প্ৰথম 1 নম্বৰ তেখেতে পাইছে তুমি অকমান বেছি কষ্ট কৰা তুমিও পাবা বুজি পাইছা তো এইবিলাক কেনেকুৱা ধৰণৰ কাম নকৰিবা ব্যক্তিগত আখেজ পুৰাবৰ কাৰণে যিকোনো কাম নকৰিবা আৰু সকলোকে সদায় সমান চকুৰে চাব লাগে ঠিক আছে তো ইয়াতে চোৱা কি কৈছে কীৰ্তিচন্দ্ৰ আছিলে কি দিহিং সত্ৰৰ শিষ্য তেখেত আছিলে দিহিং সত্ৰৰ শিষ্য আৰু দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আক্ৰোশমূলক দ্বন্দ্ব আছিলে মানে দিহিং সত্ৰৰ যিসকল সদস্য শিষ্য আছিলে সেইসকলে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলক দেখিব পৰা নাছিলে ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তক কীৰ্তিচন্দ্ৰই অপমান কৰিছিলে আৰু ইয়াৰ কাৰণে কি কৰিছিলে এই যিজন কীৰ্তিচন্দ্ৰ আছিলে ন কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেখেতে কি কৰিছিলে মোৱামৰীয়া সত্ৰৰ মহন্তক কি কৰিছিলে অপমান কৰিছিলে কাৰণ দুইজনে কি হৈছিলে বেলেগ বেলেগ সত্ৰৰ দিনত আছিলে বোলে এজন এনেকুৱা ধৰণৰ কথা চিম্পলকে বুজি লোৱা এখন বোলে এজন বোলে বেলেগ গাঁৱৰ মানুহ আৰু এজন বোলে এজন বেলেগ গাঁৱৰ মানুহ তো এখন গাঁৱৰ মানুহে সেইখন গাঁও দেখিব নোৱাৰে তেনেকুৱা ধৰণৰ কিছুমান কথা ঠিক আছে এখন গাঁৱৰ মানুহৰ লগত সেইখন গাঁও কোনো মিল নাই বা দেখিব নোৱাৰে সেইকাৰণে এইখন গাঁৱৰ মাজত কি হয় কাজিয়া পচাল হৈ থাকে এই তেনেকুৱা ধৰণৰ কথা বুজি পালা চিম্পলকে সেইটোৱে কথা তো ইয়াতে কি কৈছে যে এবাৰ স্বৰ্গদেউ তো তোমালোকক যে মই এতিয়া কৈছিলো যে ওলাই গৈছিলে ফুৰিবলৈ হয়নে এই কথাটোকে ইয়াত লিখা আছে এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ নাৱেৰে ফুৰিবলৈ গৈছিলে কিহেৰে ফুৰিবলৈ গৈছে বুলি কৈছে নাৱেৰে তেওঁলোক ফুৰিবলৈ গৈছিলে কোন কোন গৈছে লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ তো যাওঁতে মায়ামাৰ সত্ৰৰ কাষত মহন্তই ৰজাক নমস্কাৰ জনাই সন্মান দেখুৱালে কিন্তু অভিমানী বৰবৰুৱাক কোনো সম্ভ্ৰম প্ৰদৰ্শন নকৰিলে এইটো বুজি পালানে যে মই কৈছিলো যে এতিয়া যে ৰজাক দেখি পেলাই চোৱা ৰজা মানে ৰজা হয় না ৰজাক কি ক'বলৈ সন্মান জনাব লাগিব আৰু সেইটো দায়িত্বও হয় ৰজাক কি ক'লে নমস্কাৰ দিলে কিন্তু এই যিজন কীৰ্তিচন্দ্ৰ আছিলে কীৰ্তিচন্দ্ৰক কোনো ধৰণৰ তেনেকুৱা ব্যৱহাৰ নকৰিলে আৰু নমস্কাৰ নিদিলে মূৰটো তললৈ কৰিও নিদিলে নামাতিলে মানে ঠিক আছে তো ইয়াতে কি কৰিছিলে অপমান বোধ কৰি বৰবৰুৱাই মোৱামৰীয়া মহন্তক নানা গালি খপনি পাৰি অপমান কৰিছিলে তো যে যেহেতু কীৰ্তিচন্দ্ৰক কি কৰিলে নমস্কাৰ দিলে আৰু এই কথাটোতে কি কৰিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তক বিভিন্ন ধৰণৰ গালি খপনি পাৰি অপমান কৰিলে এই ঘটনাৰ কেইমাহমানৰ পিছতে মোৱামৰীয়া সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগে ৰজা ঘৰলৈ বাৰ্ষিক দিবলগীয়া কৰৰ বাবে এডল হাতী লৈ আহিছিল তো মই তোমালোকক যে অথনি কৈছিলো যে কি হৈছিলে কৰ হিচাপে সেইখন সময়ত কি দিবলগীয়া হৈছিলে হয় কোনোবাই হাতী ধৰি দিব লগা হৈছিলে কোনোবাই ঘোঁৰা ধৰি দিব লগা হৈছিলে কোনোবাই ৰজা ঘৰটোকে কাম কৰি দিব লগা হৈছিলে কোনোবাই বোলে খেতি বাতি কৰিছে তাৰ অংশ দিবলগীয়া হৈছিলে কিন্তু যেতিয়া ব্ৰিটিছসকল অসমলৈ আহিছিলে তেতিয়া কি হৈছিলে গম পোৱা নে বস্তু কৰ কি দিছিলে মুদ্ৰাৰ মাধ্যমত দিবলগীয়া হৈছিলে পইচা দিবলগীয়া হৈছিলে বুজি পাইছা তো ৰজা ঘৰলৈ কি হৈছিলে কৰৰ বাবে এডল হাতী দিবলগীয়া হৈছিলে তেওঁলোকক তো হাতী দিবলৈ কোন আহিছিলে বুলি কৈছে মৰাণসকলৰ নেতা এইটো মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো ঠিক আছে মৰাণসকলৰ নেতা কোন আহিছিলে নাহৰখোৱা শইকীয়া মই এইটো চলত আণ্ডাৰলাইন কৰি ৰাখিবা তেখেত কোন আছিলে মোৱামৰীয়া সত্ৰৰ এজন শিষ্য ঠিক আছে মোৱামৰীয়া সত্ৰৰ এজন শিষ্য আছিলে মৰাণসকলৰ তেখেত নেতা আছিলে নাম আছিলে নাহৰখোৱা শইকীয়া তো নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগ কি হৈছিলে ৰজা ঘৰলৈ বাৰ্ষিক কৰ দিবৰ কাৰণে এডল হাতী লৈ তেখেত আহিছিলে
তাৰে বৰবৰুৱাৰ উদ্দেশ্যে নিয়া হাতীটোৰ নানান খুট উলিয়াই কীৰ্তিচন্দ্ৰই তেওঁলোকক গালি সপনি পৰাৰ উপৰিও ৰাঘৱ নেওগক চৌকাৰে কোবাই আৰু নাহৰ কোৱাৰ কাণ কাটি পঠিয়াইছিলে। তো তোমালোকক মই প্ৰথমতেই কৈছিলো ক্লাছটো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে হয়নে যে কি হাতীটো যিবিলাক হাতী আনিছিলে বৰবৰুৱাৰ কাৰণে যিটো হাতী আনিছিলে সেই হাতীটোত কিছুমান খুট দুলিয়াইছিলে। খুট মানে এনেই আৰু ঠিক আছে, এনেই যিটো মানে দেখাই দিছিলে খুট উলিয়াইছিলে বোলে হাতীটোৰ এটাৰ বোলে কি হয় ভৰিটোৱে বেয়া, এটাৰ বোলে কিবা নেজডালে চুটি, এটাৰ বোলে কি হৈছে হাতী বিভিন্ন থাকে ন, কাণখনে বোলে অকণমান কটা আছে। তো বিভিন্ন ধৰণৰ তেনেকুৱা কিছুমান খুট উলিয়াইছিলে। এইবিলাক এনেই উলিয়াইছিলে। কিহৰ কাৰণে উলিয়াইছিলে গম পোৱা নে? তেখেতৰ কিছুমান ব্যক্তিগত আখেজ মানে মহামায়া মহন্তৰ লগতে হওক বা যিকোনো ক্ষেত্ৰতে হওক সেই কিছুমান ব্যক্তিগত আখেজ পূৰণৰ কাৰণে এই বস্তুখিনি তেখেতে কৰিছিলে। আৰু ইয়াৰ শাস্তি স্বৰূপে কি কৰিছিলে কীৰ্তিচন্দ্ৰই কি কৰিলে যে তেওঁলোকক বিভিন্ন গালি গালাজ পাৰিলে যে কি হাতী আনিছ, কেলে এইবিলাক আনিছ, নানা তেনেকুৱা ধৰণৰ গালি গালাজ পাৰিলে। আৰু গালি পৰাৰ উপৰিও ৰাঘৱ নেওগক চৌকাৰে কোবাই, ঠিক আছে, ৰাঘৱ নেওগক কি কৰে তেখেতে পিতেও, ঠিক আছে, পিতে। আৰু নাহৰ খোৱাক কি কৰিছে কাণখন কাটি পেলাই। বুজি পাইছা? তো সেইখন সময়ত এইবিলাকে আছিলে, কাণ কাটিব, কাৰোবাৰ হাত কাটি দিব, কাৰোবাৰ ভৰি কাটি দিব, হয়নে? তো এইবিলাক তেনেকুৱা ধৰণৰ কি কৰিলে বিভিন্ন ধৰণৰ এইবিলাক অপমান কৰিছিলে, শাস্তি দিছিলে। তো এইদৰে গুৰুতৰভাৱে অপমানিত হৈ দুই নেতাই কি কৰিলে গুৰুৰ ওচৰলৈ গৈ প্ৰকাশ্য বিদ্ৰোহৰ বাবে তেওঁ অনুমতি বিচাৰিলে। আৰু এইটো এটা বহুত অপমানজনিত কথা, যিহেতু তেখেত কি হৈছিলে মৰাণসকলৰ তেখেত নেতা আছিলে, মানে নাহৰ খোৱা হয়। নাহৰ খোৱাই কি কৰিলে নাহৰ খোৱাৰ সৈতে কাণ কাটি দিলে, মৰাণসকলৰ নেতা কাণ কাটি দিছে। তো কিমান এটা ডাঙৰ অপৰাধ হ'ব, কিমান এটা ডাঙৰ তেখেতৰ কাৰণে এইটো অপমান হ'ব। সেই অপমানৰ কথা গৈ পেলাই কি কৰিলে মহামায়া গুৰুক গৈ ক'লে যে আমি আৰু এনেকে বহি থাকিব নোৱাৰো, আমি কি কৰিব লাগিব বিদ্ৰোহ কৰিব লাগিব, আমি আন্দোলন কৰিব লাগিব, আমি আমাৰ যি হক আছিলে, আমাৰ যি প্ৰাপ্য আছিলে সেই প্ৰাপ্যৰ কাৰণে আমি কি কৰিম আন্দোলন কৰিম, আমি বিদ্ৰোহ কৰিম। আৰু ইতিমধ্যে কেইবাবাৰো অপমানিত আৰু ক্ষুদ্ৰ মহন্তই কি কৰিলে এই উপযুক্ত সময় বুলি ভাবি সকলো শিষ্যকে একেলগে ৰাজদ্ৰোহ কৰাৰ অনুমতি প্ৰদান কৰিলে। আৰু এইবাৰ কি হৈ গ'ল তেওঁলোকে পাৰ্মিশ্যন পাই গ'ল। পাৰ্মিশ্যন কেনেকে পালে যে যিহেতু বহুতবাৰ তেওঁলোক লাঞ্ছিত হৈছে, বঞ্চিত হৈছে, তাৰ উপৰিও কি কৰিছিলে কীৰ্তিচন্দ্ৰই এই তেওঁলোকৰ যি সত্ৰাধিকাৰ আছিলে, তেওঁলোকৰ যি গুৰু আছিলে হয়নে, সেই গুৰুক কি কৰিছিলে বেয়াকে অপমান কৰি থৈছে। তো এইবিলাকো তেওঁলোকৰ এটা চিন্তা আছিলে যে কেনেকে কি কৰিম, আমি কি নকৰিম, হয়নে? তো এটা সুবিধা পাই গ'ল। সুবিধাটো কি পালে যে যিটো হাতী নিছিলে হাতীটো নিওঁতে ৰজা ঘৰৰ মানুহে কীৰ্তিচন্দ্ৰ বুলিতো নকয় হয় নহয়, আহোমসকলে বুলিয়ে ক'ব, যোনেই কৰক লাগিলে। আহোমসকলে কি কৰিছিলে কাণ কাটি পঠাইছিলে, নাক কাটি পঠাইছিলে, পিটিছিলে, তো নানা ধৰণৰ অপমান কৰিছিলে। আৰু এই কথাটোতে কি কৰিলে গুৰুৱে তেওঁলোকক অনুমতি প্ৰদান কৰিলে যে গোটেইখিনি নেতা বা গোটেইখিনি শিষ্য একেলগ হ'ব লাগে আৰু ৰাজদ্ৰোহ মানে যিটো ৰাজ্য চলাই আছিলে কোনে চলাইছিলে, লক্ষ্মীসিংহই চলাইছিলে, আহোমসকলে চলাইছিলে, তেওঁলোকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব লাগে। কিন্তু গুৰুৱে এটা কথাও কৈছিলে যে কোনোপধ্যে প্ৰচলিত শাসন ব্যৱস্থাৰ পৰিৱৰ্তন নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছিলে। যেনেকে শাসন কাৰ্য চলি আছিলে সেই শাসন কাৰ্যত মানে ধৰি লোৱা এজন বৰবৰুৱা থাকিব, নিৰ্দিষ্ট যিবিলাক বিষয়বাব আছিলে ন, সেই বিষয়বাববিলাক যাতে একেধৰণেই থাকে। আহোমৰ থাকক লাগিলে মোৱামৰীয়া থাকক, কিন্তু বিষয়বিলাক যাতে একে থাকে, মানে শাসন ব্যৱস্থাত যেনেধৰণে আহোমসকলে শাসন কৰি আছিলে সেই প্ৰচলিত শাসন ব্যৱস্থাৰ যাতে কোনো ধৰণৰ সাল সলনি নহয়, সেই কথাটো কিন্তু লক্ষ্য ৰাখিবৰ কাৰণে গুৰুৱে আগতেই কি কৰিছিলে সতৰ্ক কৰি দিছিলে। এয়ে মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি। আৰু এনেকেই কি হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিলে। তো বুজি পালা একেলগে? বহুত ইম্পৰ্টেণ্ট হয়, এইবিলাক প্ৰশ্ন মনত ৰাখিব লাগিব, হয়নে? পৰীক্ষাত লিখিবৰ কাৰণেই নহয়, এইবিলাক বস্তু তোমালোকে মনত ৰাখিব লাগিব, ঘৰত গৈ তোমালোকে ক'ব লাগিব, ঠিক আছে? ঘৰৰ যিবিলাক বেলেগ সদস্য তেওঁলোকক ক'ব লাগিব আমাৰ যি হিষ্ট্ৰী, আমাৰ যি ইতিহাস, সেই ইতিহাসৰ বিষয়ে আমি জনাটো অধিকাৰ, যে আমাৰ আগতে কি হৈছিলে, আমি কেনেকুৱা ধৰণৰ মানুহ আছিলো। সেইখন সময়ত আমি নাছিলো বা তুমি নাছিলা, হয়নে? তোমাৰ মা নাছিলে, তোমাৰ দেউতা নাছিলে, কিন্তু আমাৰতো কোনোবা সেইখন সময়ত আছিলে যি, হয়নে, যি নেকি সেই দিন পাৰ কৰি আহিছিলে। তো সেইসকল আছিলে কাৰণে আজি আমি আছো। বুজি পাইছা? তো এইবিলাক কথা আমাৰ যি ইতিহাস, সেই ইতিহাসৰ বিষয়ে তোমালোকৰ
ওচৰে পাজৰে সকলোকে জনাবা যে এনেকুৱা কথা হৈছিল বা কোনোবাই যদি তোমালোকক সোধে যে আমি মোৱামৰীয়া কথা শুনি আছো, তই কিবা জান নেকি মোৱামৰীয়াসকলৰ কথা, কেলেনো এইবিলাক কাজিয়া হৈছিলে, কেলেনো কি হৈছিলে, তো এইবিলাক কথা তোমালোকে কবা। বুজি পাইছা? যিমানেই লোকক কব যাবা, যিমানেই লোকক শিকাব যাবা, সিমানেই তোমাৰ কি হব, বস্তুটো মনত থাকিব। অকল তুমিয়ে জানিবা বা ময়ে জানিম বুলি যদি মই সদায় থাকো, তেতিয়াহ'লে তুমি এইবিলাক কথা দুদিনত পাহৰি যাবা। বুজি পাইছা? আজিকালিতো কোনো সাধু নকয়। আগতে কি হয়, বুঢ়ী আই সাধু হওক, কিবা সাধু হওক, তো বিভিন্ন ধৰণৰ সাধু হওক, কিবা হওক, সেইবিলাক কি হয়, কোৱা যায়। আজিকালি সেইবিলাক নকয়, হয়নে? নকৈ কি হৈছে, বস্তুখিনি পাহৰণি মানে বহুতে পাহৰি গৈছে যে এনেকুৱা সাধু আছিলে, এনেকুৱা কিবা আছিলে। হয়তো তোমালোকে শুনিছা বহুতে, কিন্তু বহুতে আজিকালি শুনা নাই। তো এই বস্তুবিলাক সাধু টাইপত কি হয়, তোমালোকে কবা। ঠিক আছে? লগৰ ল'ৰা ছোৱালীক কবা, তোমালোকতকে সৰু যিবিলাক আছে তেওঁলোকক কবা। কেতিয়াবা কি হয়, বহুত ডাঙৰ মানুহো নাজানে, চাবাচোন তোমালোকে। তো মোৱামৰীয়া বিদ্ৰোহনো কিয় হৈছিলে, হয়নে? এইবিলাক বস্তু তোমালোকে কব লাগিব। বুজি পাইছা? তো তেতিয়া যিমানে বেলেগক কবা, সিমানে তোমালোকৰ বস্তুখিনি মনত থাকিব। তো এইখিনিতে জানি থোৱা ভাল যে আমাৰ দৰে মধ্যযুগীয় সামন্তবাদী ৰাজ্যত বিদ্ৰোহ বিক্ষোভ একো অস্বাভাৱিক নাছিল। কিন্তু আহোমৰ ৰাজতন্ত্ৰৰ বাঘজুৰি যেতিয়ালৈকে প্ৰতাপ সিংহ, গদাধৰ সিংহ অথবা ৰুদ্ৰসিংহৰ নিচিনা শক্তিশালী শাসকৰ হাতত আছিল, বিক্ষুব্ধ হৈও এইসকল প্ৰজাই বিদ্ৰোহ কৰিবলৈ সাহস কৰা নাছিল। তো ভিডিঅ'টো আৰম্ভণিতে মই তোমালোকক কৈছিলো, হয়নে, যে আমাৰ কি হয়, আহোম বুৰঞ্জীত, আহোমসকলৰ দিনত ৰুদ্ৰসিংহৰ পিছত যিবিলাক ৰজা হৈছিলে, সেই ৰজাবিলাক কি হৈছিলে, দুৰ্বল আছিলে। যাৰ ফলত তেওঁলোকৰ যিবিলাক মন্ত্ৰী পৰিষদে আছিলে বা বিষয়ববীয়া আছিলে, তেওঁলোকৰ কিছুমান কি হৈছিলে, ওপৰলৈ উঠি গৈছিলে, আৰু তেওঁলোকৰ আচৰণৰ কাৰণে বা তেওঁলোকৰ ক্ষমতালোভী মনোবৃত্তিৰ কাৰণে কি হৈছিলে, আহোম সাম্ৰাজ্যৰ পতন হোৱা বুলিও কব পাৰা। ঠিক আছে? যদিও কি হৈছিলে, প্ৰতাপ সিংহৰ দিনতে হওক বা গদাধৰ সিংহৰ দিনতে হওক বা ৰুদ্ৰসিংহৰ দিনতে হওক, জনসাধাৰণ বিভিন্ন ক্ষেত্ৰত কি হৈছিলে, বিক্ষুব্ধ হৈছিলে। মানে জনসাধাৰণে বহুত ক্ষেত্ৰত বেয়া পাইছিলে। কিন্তু তথাপিও তেওঁলোকে আন্দোলন কৰিবৰ কাৰণে বা ৰজাৰ বিৰুদ্ধে গৈ পেলাই তেওঁলোকে কিবা এটা কথা ক'বৰ কাৰণে সাহস কৰা নাছিলে। বুজি পাইছা? কাৰণ সেইখন সময়ৰ ৰজাবিলাক বহুত শক্তিশালী আছিলে। কিন্তু ইয়াত লিখিছে চোৱা, কিন্তু ৰুদ্ৰসিংহৰ পৰৱৰ্তী স্বৰ্গদেউসকলৰ দিনত লাহে লাহে ৰাজতন্ত্ৰ দুৰ্বল হবলৈ আৰম্ভ কৰিছিলে। ক্ষয়িষ্ণু ৰাজতন্ত্ৰৰ সুযোগ লৈ বহুতো বিষয়ে শক্তিশালী হৈ উঠাটো আছিল স্বাভাৱিক প্ৰক্ৰিয়া। তো কলো, হয়নে, যে যিহেতু ৰজাসকলৰ বেছি পাৱাৰ নাছিল, মানে কি হৈছিলে, ইমান শক্তিশালী নাছিলে, তেওঁলোকে ভালকে জনা নাছিলে, বহুত কম বয়সতে কিছুমান ৰজা হৈছিলে। তো তাৰ ফলত যিবিলাক বিষয়ববী আছিলে, সেই বিষয়ববীসকল কি হৈছিলে, শক্তিশালী হৈ উঠাটো অতি এটা স্বাভাৱিক প্ৰক্ৰিয়া বুলি কৈছে। যাৰ ফলত দেশত অপশাসন আৰু অৰাজকতা বৃদ্ধি হৈছিল, আৰু ফলত মোৱামৰীয়া বিদ্ৰোহৰ মূৰ দাঙি উঠি আহোম ৰাজতন্ত্ৰক পতনৰ দিশে এধাপ আগুৱাই লৈ গৈছিল। আৰু ইয়াৰ ফলতে কি হৈছিলে, এনেকুৱা ধৰণৰ কিছুমান আন্দোলন, মোৱামৰীয়া বিদ্ৰোহৰ দৰে বহুতখিনি আন্দোলনৰ সৃষ্টি হৈছিলে, যাৰ ফলত আহোম ৰাজতন্ত্ৰৰ কি হৈছিলে, পতনৰ দিশে এখোপ আগবাঢ়ি গৈছিল। ইয়াৰ ফলতে যে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণে যে আহোম ৰাজতন্ত্ৰৰ পতন হৈছিলে এনেকুৱা নহয়। ঠিক আছে? কিন্তু এইটোও এটা কাৰণ। ঠিক আছে? আহোম সাম্ৰাজ্যৰ যে পতন ঘটিছিলে, মোৱামৰীয়া বিদ্ৰোহো কিন্তু এটা কাৰণ বুলি আমি উল্লেখ কৰিব লাগিব। ঠিক আছে? বুজি পালা? তাৰপিছত চোৱা, মোৱামৰীয়া বিদ্ৰোহৰ ঘটনা পাবা। তো মই অকণমান দীঘলীয়াকে তোমালোকক কৈ দিছো এইবিলাক কথা, হয়নে? তো এইবিলাক কথা তোমালোকে চোৱা, এইকাৰণে মই দীঘলীয়াকে কৈছো যাতে তোমালোকৰ বস্তুটো মনত ৰাখে আৰু এবাৰ পঢ়িলে যাতে তোমালোকৰ বস্তুখিনি হৈ যায়। ঠিক আছে? তো এইকাৰণে মই কি হৈছে, এবাৰতে তোমালোকক ক্লিয়াৰ কৰি যাব বিচাৰিছো। মোৱামৰীয়া বিদ্ৰোহৰ ঘটনা পাবা। এতিয়া চোৱা, ওপৰৰ আলোচনাৰ পৰা আমি এইটো নিশ্চিতভাৱে জানিব পাৰিছিলো যে বহু বছৰ ধৰি মোৱামৰীয়াসকলৰ মনত অসন্তোষৰ জুই উমি উমি জ্বলি আছিল। আমি এইটো গম পালো, হয়নে? প্ৰথমতেই কৈছিলো যে কোনো এটা ঘটনা কি হৈছে, এদিনতে সৃষ্টি হোৱা কোনো এটা আন্দোলন এদিনতে নহয় বা দুদিনত নহয়, এই বস্তুটো কি হয়, বহু দিন ধৰি হৈ থাকিব লাগিব, যাৰ ফলতে কি হয়, এটা বৃহৎ আন্দোলনৰ সৃষ্টি হয়। তো কি হৈছিলে, ইয়াতে কৈছে যে মোৱামৰীয়াসকলৰ মনত অসন্তোষৰ জুই উমি উমি জ্বলি আছিল। নাহৰখোৱা আৰু ৰাঘৱ নেওগৰ প্ৰতি কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কৰা দুৰ্ব্যৱহাৰে সেই জ্বলা জুইত ঘিউ ঢালিলে। তো কি কৰিছিলে, নাহৰখোৱা আৰু ৰাঘৱ নেওগে হাতী দিবলৈ গৈছিলে। হাতী দিবলৈ যাওঁতে কি কৰিলে, পিটন দিছিলে আৰু
কাণ কাটি পঠাই দিছিলে কোনে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই আৰু এই দুৰ্ব্যৱহাৰৰ ফলতে কি হৈছিলে ময়াময়া বিদ্ৰোহৰ জুই ঘিউ ঢালা বুলি কৈছে মানে উমি যেনেকে জুই এখন জ্বলি আছিলে সেই জুইত যদি তোমালোকে কেৰাচিনে ঢালি দিয়া বা ঘিউ ঢালি দিয়া কি হ'ব জুইকা বহুত ডাঙৰকে জ্বলি যাব হয়নে তো এই বস্তুটোৱে হৈছিলে ইয়াতে এইটো কথাকে আমাক কৈছে গুৰুৱে যুগ যুগ ধৰি ময়াময়া সত্ৰৰ প্ৰতি ৰাজকুলে প্ৰদৰ্শন কৰি অহা অৱজ্ঞা আৰু নিৰ্যাতনৰ প্ৰতিশোধ লোৱাৰ বাবে উপযুক্ত সময় হোৱা বুলি ভাবি শিষ্যসকলৰ আকাংক্ষাৰ প্ৰতি সন্মান প্ৰদৰ্শিত কৰে আৰু গুৰুৱেও কি কৰিছিলে যিহেতু বহুত বছৰ ধৰি বহুকেইজন ৰজাৰ দিনৰ পৰা কি হৈছিলে ময়াময়াসকলক তেওঁলোকে অত্যাচাৰ কৰি আছিলে ময়াময়াসকলৰ ওপৰত বহুত নিৰ্যাতন চলাইছিলে তাৰ উপৰিও এখন বেলেগ সত্ৰৰ মানে এখন সাধাৰণ সত্ৰ বুলি ভাবি সত্ৰৰ সত্ৰাধিকাৰজনক বহুতো ৰজাঘৰীয়া বিষয়ে সন্মান কৰা নাছিলে শিষ্যসকলক নানা ধৰণে অপমানিত কৰিছিলে বহুত দুৰ্ব্যৱহাৰ কৰিছিলে তো এইবিলাক কাৰণতে কি হৈছিলে গুৰুৱে শিষ্যসকলক অনুমতি প্ৰদান কৰিছিলে যে ৰজা ঘৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব লাগে লগে লগে আহোম ৰাজশক্তিৰ বিৰুদ্ধে প্ৰথম বৃহৎ গণবিদ্ৰোহৰ ৰাজ্যজুৰি সূচনা হয় তো পৰীক্ষাত যদি তোমালোকক সোধে যে আহোম ৰাজশক্তিৰ বিৰুদ্ধে প্ৰথম গণবিদ্ৰোহ কোনে কৰিছিল বা আহোম ৰাজশক্তিৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ গণবিদ্ৰোহৰ কোনে সূচনা কৰিছিল তেতিয়াহ'লে আমি কি কথা ক'ব লাগিব ময়াময়াসকলৰ কথা আমি ক'ব লাগিব ঠিক আছে ময়াময়াসকলৰ প্ৰধান উদ্দেশ্য আছিল আহোম শাসনৰ অন্ত পেলোৱা তো ময়াময়াসকলে কিহৰ কাৰণে বিদ্ৰোহ কৰিছিল যে আহোমৰ যি শাসন ব্যৱস্থা আছে সেই আহোমৰ যি শাসন আছে সেই আহোমসকলক কি কৰিব লাগে শাসনৰ পৰা খেদাব লাগে বা অন্ত কৰিব লাগে ঠিক আছে তো সেইটোৱে আছিল তেওঁলোকৰ উদ্দেশ্য সেয়েহে 1769 চনৰ শেষৰ ফালে 7,000 সৈন্য গোটাই এই বস্তুটো এই চনটো মনত ৰাখিবা কেতিয়া হৈছিলে 1769 চন 1769 চনৰ শেষৰ ফালে প্ৰায় 7,000 সৈন্য গোটাই বিদ্ৰোহৰ সংকটধ্বনি বজালে মানে কি হৈছিলে যে সংকটধ্বনি বজোৱা মানে যুদ্ধ আৰম্ভ কৰিলে ময়াময়াসকলে কিমান সদস্য গোট খাইছিলে 7,000 সৈন্য তো প্ৰথম ধাপতে বিদ্ৰোহীসকলে মৰাণ অধ্যুষিত অঞ্চলত আহোম ৰজাৰ কৰ্তৃত্ব উপেক্ষা কৰি ৰজাৰ হৈ কাট কাটিবলৈ যোৱা ৰজাঘৰীয়া এটা দলক আক্ৰমণ কৰে তো বিদ্ৰোহৰ প্ৰথম কাৰ্যসূচী হিচাপে কি লৈছিলে যে 1769 চনৰ শেষৰ ফালে 7,000 সৈন্য তেওঁলোকে গোটাইছিলে আৰু 7,000 সৈন্য গোটাই তেতিয়া কি হৈছিলে ৰজাঘৰ তেতিয়াতো গেছ নাছিলে হয় নহয় গেছ নাছিলে কিবা নাছিলে তো তেতিয়া কি কৰিছিলে জুই জ্বলাই ভাত বনাইছিলে তো জুই কাট কাটিবৰ কাৰণে কি কৰিছিলে তেওঁলোকৰ কিছুমান বিভিন্ন দল থাকে তেওঁলোকে হাবিলে যায় কাট কাটি আনে ঠিক আছে তো এই কাট কাটিবলৈ যোৱা বা খৰি কাটিবলৈ যোৱা যিবিলাক মানুহ আছিলে সেই মানুহবিলাকৰ ওপৰত কি কৰিলে এই সদস্যসকলে ময়াময়া সত্ৰৰ যি এইবিলাক সৈন্য গোট খাইছিলে ন সেই সৈন্য দলে কি কৰিলে আক্ৰমণ কৰে ঠিক আছে লগে লগে ৰজায়ো তেওঁলোকৰ বিৰুদ্ধে 2,000 সৈন্যৰ এটা ফৌজ পঠাই দিলে যে যেতিয়াই গম পালে যে কাট কাটিবলৈ যোৱা মানুহৰ ওপৰত আক্ৰমণ কৰিছে কোনে আক্ৰমণ কৰিছে ময়াময়াসকলে আক্ৰমণ কৰিছে 7,000 সৈন্যলৈ তো সেই কথাটো গম পোৱাৰ লগে লগে ৰজাই কি কৰিলে 2,000 সৈন্যৰ এটা ফৌজ তালৈ পঠাই দিলে কিন্তু যুদ্ধত ৰজাঘৰীয়া সৈন্য পৰাজিত হ'ল ঠিক আছে য'ত 7,000 সৈন্য ৰখি আছে তাত 2,000 সৈন্য গৈ পেলাই জনে কিবা কৰিব পাৰিব একো কৰিব নোৱাৰে হয়নে পৰাজয় হ'ল তো জয়ত উৎসাহিত হৈ ময়াময়া বিদ্ৰোহ দললৈ অন্য আৰু বহু লোকৰ আগমন ঘটাত বিদ্ৰোহী বাহিনীৰ জনশক্তি বৃদ্ধি হ'ল যেতিয়াই গম পালে যে ৰজাই সৈন্য পঠাইছিলে আৰু সৈন্যসকল পৰাজয় হ'ল তো তাৰ ফলতে কি হৈ গ'ল ময়াময়াৰ যি বিদ্ৰোহ চলিছিলে সেই বিদ্ৰোহলৈ আৰু বিভিন্ন লোকৰ আগমন ঘটিছিলে বহুত লোকে আহি পেলাই ময়াময়াসকলৰ লগত যোগ দিছিলে আৰু বিদ্ৰোহত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে যাৰ ফলত বিদ্ৰোহীৰ সংখ্যা কি হৈছিলে বৃদ্ধি হ'বলৈ ধৰিছিলে স্বৰ্গদেউ লক্ষ্মীসিংহই বিদ্ৰোহ দমনৰ বাবে প্ৰায় 14,000 সৈন্য এটা বিশাল ফৌজ পঠিয়ালে প্ৰথমতে কি কৰিছিলে 2,000 সৈন্য পঠিয়ালে হাৰিলে গুচি আহিলে হয়নে ইয়াৰ পিছত কি কৰিলে লক্ষ্মীসিংহই কি কৰিছে 14,000 সৈন্যৰ এটা বিশাল ফৌজ পঠিয়াইছিলে নেতৃত্ব দিছিলে কোনে হৰনাথ ভিতৰুৱাল ফুকনে এই নামটো মনত ৰাখিবা যে স্বৰ্গদেউ লক্ষ্মীসিংহই ময়াময়া বিদ্ৰোহ দমনৰ কাৰণে যি 14,000 সৈন্যৰ এটা বিশাল দল পঠিয়াইছিলে বা ফৌজ পঠিয়াইছিলে সেই ফৌজৰ নেতৃত্ব কোনে দিছিলে তেতিয়াহ'লে আমি কাৰ নাম ক'ব লাগিব হৰনাথ ভিতৰুৱাল ফুকনে এইটো নোট কৰি ল'বা
কিন্তু এইবাৰো বিদ্ৰোহীসকলে ক্ষিপ্ৰতাৰে ৰজাঘৰীয়া ফৌজক পৰাজিত কৰিলে যিহেতু কি হৈছিলে যিটো ময়াময়া আছিলে ময়াময়াসকলৰ সদস্য সংখ্যা বৃদ্ধি পাবলৈ ধৰিছিলে হয়নে তো এই যি 14,000 সৈন্য পঠাইছিলে তেওঁলোককো কি কৰিছিলে অতি কম সময়ৰ ভিতৰতে তেওঁলোকক হৰুৱাই দিছিলে আহোম সেনাপতিজনো বিদ্ৰোহী হাতত বন্দী হল আৰু যি সেনাপতি আছিলে সেই সেনাপতি কি হৈছিলে বিদ্ৰোহী হাতত বন্দী হৈছিলে বিদ্ৰোহীসকল চৰাইদেউ পাহাৰ পাৰ হৈ ৰাজধানী অভিমুখে গতি কৰিলে ৰজাই পাত্ৰ মন্ত্ৰীসহ গুৱাহাটীলৈ পলাবলৈ যোজা কৰোঁতে ময়াময়াই ৰাজধানীত প্ৰৱেশ কৰি ৰজা আৰু প্ৰায় আটাইবোৰ মন্ত্ৰী বিষয়াকে বন্দী কৰে তো দেখিছা ইমান এটা আগবাঢ়ি গৈছিলে বিদ্ৰোহীসকলে কি কৰিলে চৰাইদেউ পৰ্যন্ত পাৰ হৈ ৰাজধানী অভিমুখে গতি কৰিছিলে আৰু ৰজাই কি কৈছিলে গুৱাহাটীলৈ পলাবলৈ যাওঁতে ৰজাকো ধৰিলে মন্ত্ৰী বিষয়া সকলোকে তেওঁলোকে ধৰি কি কৰিলে বন্দী বনাই ৰাখিলে আটাইবোৰ বিষয়াকে বন্দী কৰিলে ৰজাক ধৰি আনি জয়দৌলত বন্দী কৰি ৰখা হল কীৰ্তিচন্দ্ৰ আৰু আন বহুতোক হাতীশালত বন্দী কৰি থলে তো ৰজাক ধৰি আনি পেলাই ক'ত থৈছিলে যিটো জয়দৌল আছিলে সেই জয়দৌলতে কি কৰিলে বন্দী কৰি ৰখা হয় ঠিক আছে তো বুজি পালানে কেনেকৈ কাহিনীটো আৰম্ভ হৈছিলে যে গুৰুৱে তেওঁলোকক আদেশ দিলে যে ৰজাঘৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব লাগে আৰু বিদ্ৰোহ কৰিব বুলি যেতিয়া গম পালে তেতিয়াহ'লে কেতিয়াৰ পৰা আৰম্ভ হৈছিলে এই চনটো মনত ৰাখিবা 1769 চনত প্ৰায় 7,000 সৈন্যৰ এটা বৃহৎ দল তেওঁলোকে গঠন কৰে আৰু প্ৰথম কাম হিচাপে ৰজাঘৰৰ যি খৰি কাটিবলৈ মানুহ গৈছিলে এই খৰি কাটিবলৈ যোৱা মানুহবিলাকক কি কৰে আক্ৰমণ কৰি পেলাই যেতিয়া আক্ৰমণৰ কথা গম পায় লক্ষ্মী সিংহই প্ৰায় 2000 সৈন্যৰ কি হয় এটা দল কলৈ পঠায় 2000 সৈন্যৰ এটা দল পঠায় ময়াময়াসকলক আক্ৰমণ কৰিবৰ কাৰণে কিন্তু ময়াময়াসকলে কি কৰে এই 2000 যি সৈন্য আছিলে তেওঁলোকক পৰাজিত কৰে আৰু যেতিয়াই 2000 সৈন্য পৰাজিত হল তেতিয়াই কি হৈছে ময়াময়াসকলৰ ওপৰত মানুহৰ বিশ্বাস বাঢ়ি গৈছিলে বিশ্বাস বাঢ়ি যোৱাৰ লগে লগে কি হৈছে ময়াময়াসকলৰ লগত আৰু বিভিন্ন মানুহ আহি পেলাই ইয়াতে লগ খাইছিলে তাৰ ফলত ময়াময়াসকলৰ সৈন্যৰ সংখ্যা লাহে লাহে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিলে আৰু ইয়াৰ পিছৰ পৰা কি কৰিলে যিজন বিষয়া আছিলে যে হৰনাথ ভিতৰুৱাল ফুকন ঠিক আছে হৰনাথ ভিতৰুৱাল ফুকন তেখেতৰ নেতৃত্বত প্ৰায় 14,000 এটা সৈন্যদল কি হৈছিলে আকৌ পঠাইছিলে কিন্তু এই 14,000 সৈন্যদলক ময়াময়াসকলে অতি কম সময়ৰ ভিতৰতে পৰাজিত কৰিলে আৰু পৰাজিত কৰি কি কৰিলে চৰাইদেউ পৰ্যন্ত আগবাঢ়ি ৰাজধানীত সোমাই পেলাই যেতিয়া তাৰ ৰজা আছিলে ৰজাজন কি হৈছিলে গুৱাহাটীলৈ পলাই যাব বিচাৰিছিলে কিন্তু পলাই যাবলৈ নিদি পেলাই তেওঁলোকক ধৰি পেলাই বান্ধি ৰাখে ক'ত বান্ধি ৰাখে যে ৰজাক বান্ধি ৰাখিলে জয়দৌলত আৰু যি কীৰ্তিচন্দ্ৰ আছিলে আৰু আন বহুতো বিষয়া কি কৰিছিলে হাতীশালত তেওঁলোকক কি কৰে বন্দী বনাই ৰাখে তো ময়াময়াসকল কি হৈছিলে যে তেওঁলোকৰ বহুত এটা বৃহৎ খং আছিলে হয়নে বহুত দিনৰ এটা আক্ৰোহ তেওঁলোকে পূৰণ কৰিছিলে সেইকাৰণে তেওঁলোকে এইবিলাক কাম কৰিছিলে ময়াময়াসকলে আহোমৰ ৰাজধানী দখল কৰি নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতে এইটো মনত ৰাখিবা নাহৰখোৱা কোন আছিলে যে মৰাণসকলৰ তেখেত কি আছিলে নেতা আছিলে হয়নে তো ময়াময়াসকলে আহোমৰ ৰাজধানী দখল কৰি নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতে এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত সোধা দেখা যায় ঠিক আছে যে ময়াময়াসকলে যেতিয়া আহোমৰ ৰাজধানী দখল কৰিলে তেতিয়া ৰজা কাক পাতে তেতিয়াহ'লে আমি কাৰ নাম ল'ব লাগিব ৰমাকান্ত ল'ব লাগিব নহ'লে ৰমানন্দ দুইজন মানুহ একেজনে হয় যিহেতু বিভিন্ন কিতাপত বিভিন্ন ধৰণে লিখা আছে সেইকাৰণে তোমালোকক তেনেকৈ দিছে নামটো যে ৰমানন্দ নহ'লে ৰমাকান্ত যিকোনো এটা লিখিবা দুইটাই শুদ্ধ হ'ব বা দুইটা নামে লিখিবা ৰমাকান্ত বা ৰমানন্দ ঠিক আছে তো তেখেত কাৰ পুত্ৰ আছিলে নাহৰখোৱাৰ পুত্ৰ নাহৰখোৱা কোন আছিলে মৰাণসকলৰ নেতা আৰু এই ক্ষেত্ৰৰে কি কৰিছিলে কাণ কাটিছিলে কোনে কাণ কাটিছিলে কীৰ্তিচন্দ্ৰই কাটিছিলে হয়নে ৰাঘৱ মৰাণক কি হয় বৰবৰুৱা হৈ থাকে আৰু যিজন ৰাঘৱ মৰাণ আছিলে সেইজন কি হয় বৰবৰুৱা হিচাপে তেখেতক নিয়োগ কৰা হয় গুৰুৰ নিৰ্দেশ মতে শাসন ব্যৱস্থা কোনো পৰিৱৰ্তন নকৰি সকলো উচ্চ পদ ময়াময়াৰ দ্বাৰা পূৰণ কৰা হ'ল যিহেতু আন্দোলনটো যেতিয়া আৰম্ভ কৰিছিল তেতিয়া গুৰুৱে কৈছিলে যে শাসন ব্যৱস্থাৰ কোনো পৰিৱৰ্তন হ'ব নালাগে যিটো ব্যৱস্থাৰ মতে চলি আছিলে সেই ব্যৱস্থাৰ মতে চলিব গতিকে কি কৰিছিলে ৰজা পাতিলে ৰমাকান্ত বা ৰমানন্দক বৰবৰুৱা হ'ল ৰাঘৱ মৰাণ আৰু বাকী যিবিলাক উচ্চপদস্থ বিষয়া আছিলে সেইবিলাক কি হৈছিলে ময়াময়াৰ যিবিলাক উচ্চপদস্থ বিষয়া আছিলে তেওঁলোকৰ দ্বাৰাই কি কৰিছিলে সেইবিলাক পদ পূৰণ কৰা হৈছিলে ঠিক আছে তাৰপিছত চোৱা যিসকল আহোম ৰাজবিষয়ে ময়াময়াৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল প্ৰায় আটাইবোৰকে কি হৈছিলে হত্যা কৰা হৈছিলে তো ইয়াতে বদলা লৈ ল'লে
মানে যিবিলাক আহোম বিষয়ে যিবিলাক ৰাজশক্তিয়ে বা ৰজাৰ বিষয়ে আহোমে কি কৰিছিলে ময়াময়সকলৰ অপমান কৰিছিলে আগতে দুৰ্ব্যৱহাৰ কৰিছিলে সেই ব্যৱহাৰৰ কি হৈছিলে ইয়াতে তেওঁলোকে তাৰ ফলটো ঠিক আছে যেনেকৈ আমি কওঁ না বটলা ল'ম মই চাই ল'ম বুলি যে কয় ঠিক আছে চাই লৈছিলে মানে ইয়াতে ঠিক আছে বটলা লৈ ল'লে কি কৰিলে মাৰি পেলালে ৰজাঘৰীয়া সত্ৰবোৰৰ ওপৰতো ময়ামৰীয়া বাহিনীয়ে অত্যাচাৰ আৰম্ভ কৰিলে তো যিবিলাক বেলেগ বেলেগ সত্ৰৰ মানুহ আছিলে হয়নে সেই সত্ৰৰ মানুহবিলাকক কি কৰিছিলে ময়াময়া বাহিনীয়ে অত্যাচাৰ কৰিলে বহুতো প্ৰজাকে মায়াময়া সত্ৰৰ শিষ্যত্ব ল'বলৈও বাধ্য কৰিছিলে তো এনেকুৱা ধৰণৰ কিছুমান জোৰ জ্বালা মায়াময়া সত্ৰৰ যিবিলাক সদস্য আছিলে বা শিষ্য আছিলে তেওঁলোকে কি কৰিছিলে ধৰি লওক কোনোবা এখন বেলেগ সত্ৰৰ শিষ আছিলে কিন্তু সেই সত্ৰৰ পৰা আঁতৰাই আনি কি কৰিছিলে ময়াময়া সত্ৰত শৰণ ল'বৰ কাৰণে তেওঁলোকক বাধ্য কৰিছিলে তো কিছুমান তেওঁলোকে যিহেতু পাৱাৰত আহি যোৱাৰ লগে লগে কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগি গ'ল বহুতো আহোমে যি অত্যাচাৰ কৰিছিলে তাতকৈ বেছি অত্যাচাৰ কি হ'ল এই ময়াময়াসকলে লাহেকে কৰিবলৈ আৰম্ভ কৰিছিলে ঠিক আছে আহোমতকৈ বেছি তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু এনেকুৱা ধৰণৰ অমানৱীয় ক্ৰিয়াকাণ্ড অতি কম দিনতে ময়াময়াসকলক প্ৰজা সাধাৰণ ওচৰত অপ্ৰিয়ভাজন কৰি তুলিলে ঠিক আছে তো এনেকুৱা কিছুমান অমানৱীয় আচৰণ তেওঁলোকে কৰিব ল'লে এনেকুৱা কিছুমান অমানৱীয় ক্ৰিয়াকাণ্ড তেওঁলোকে কৰিব ল'লে যাৰ ফলতে কি হৈছিলে ময়াময়াসকলৰ ওপৰত প্ৰজাৰ যি এটা বিশ্বাস আছিলে সেই বিশ্বাসটো লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিলে যিহেতু আহোমসকলে আগতে সেইটো কৰা নাছিলে আহোমসকলে কি কৈছিলে যিখন সত্ৰত মন যায় তাতে আপোনালোকে যাব পাৰে হয়নে সেইখন সত্ৰতে আপোনালোকে শিষ্য গ্ৰহণ কৰিব পাৰে কিন্তু ময়াময়াসকলে ডাইৰেক্ট কৈছিলে যে আপোনালোকে কি হয় বেলেগ সত্ৰ যদি আছে আহি পেলাই ময়াময়া সত্ৰত আহক বা সেইটো ল'বলৈ কি কৰিছিলে বাধ্যও কৰাইছিলে ময়াময়া সত্ৰৰ শিষ্য হ'বলৈ বাধ্য কৰাইছিলে তো তাৰে সুযোগ লৈ আহোম শাসনৰ সমৰ্থকসকলে তাৰে সুযোগ ল'লে আহোম শাসনৰ সমৰ্থকসকলে যিহেতু কি হৈছিলে লাহে লাহে ময়াময়াসকলক মানুহে বেয়া পাবলৈ আৰম্ভ কৰিছিলে আৰু এই বেয়া পাবলৈ যেতিয়া আৰম্ভ কৰিছিলে ইয়াৰে কি কৰিছিলে ফাইদাটো ইয়াৰে লাভ কোনে উঠাইছিলে আহোমসকলে উঠাইছিলে কেনেকে উঠাইছিলে যে তেওঁলোকেও বিচাৰি আছিলে হয় না আহোমসকলেও বিচাৰি আছিলে যে কেতিয়া ময়াময়াসকলক ৰাইজে বেয়া পাব তো যেতিয়াই গম পালে যে ৰাইজে বেয়া পাবলৈ আৰম্ভ কৰিছে তাৰে সুযোগ কি ক'লে আহোমসকলে ল'বলৈ আৰম্ভ কৰিছিলে মাথো 5 মাহৰ ভিতৰতে ময়াময়াসকলৰ নিজৰ মাজতে ক্ষমতাৰ বাবে খোৱা কামোৰ আৰম্ভ হৈছিল কি হৈছিলে মাত্ৰ 5 মাহ হৈছিলেহে ৰমাকান্ত ৰজা হোৱা কিন্তু ক্ষমতাৰ বাবে কি কৰিছিলে তেওঁলোকৰ যিবিলাক বিষয়া আছিলে সেই বিষয়াবিলাকৰ মাজত বোলে মই ৰজা হওঁ মই সেইটো পদ ল'ম মই ইটো ল'ম মই সিটো কৰিম তো তেনেকে কি হৈছিলে খোৱা কামোৰা তেওঁলোকৰ আৰম্ভ হৈছিলে তেনে খোৱা কামোৰাৰ সুযোগ লৈ আহোম সমৰ্থকসকলে মণিপুৰী ৰাজকুঁৱৰী কুৰংগনীৰ সহায়ত ময়ামৰীয়াৰ এজন প্ৰধান নেতা ৰাঘৱ মৰাণক হত্যা কৰিলে এই ৰাঘৱ মৰাণ আছিলে কোন যে ময়ামৰীয়াসকলত তেতিয়া কি পদত আছিলে তেখেত বৰবৰুৱা পদত আছিলে হয়নে আমি পঢ়িছিলো এইটো চোৱা ৰাঘৱ মৰাণ কি বৰবৰুৱা আছিলে আৰু বৰবৰুৱাক কোনে হত্যা কৰে যে কুৰংগিনীৰ সহায়ত ৰাজকুঁৱৰী আছিলে কুৰংগিনী মণিপুৰৰ আছিলে লতা কটা এখন ৰণ হৈছিলে লতা কটাৰ ৰণৰ কৃতজ্ঞতা স্বৰূপে কি কৰিছিলে মণিপুৰৰ ৰাজকন্যা ৰাজকুৰংগিনীক আহোমলৈ বিয়া দিয়া হৈছিলে আৰু এই ৰাজকুৰংগিনীৰ সহায়ত ময়ামৰীয়াৰ এজন প্ৰধান নেতা ৰাঘৱ মৰাণক কি কৰিলে হত্যা কৰা হৈছিলে তাৰ পিছতে ৰমাকান্ত সহ অন্যান্য ময়ামৰীয়া বিষয়াসকলকো হত্যা কৰি পুনৰাই ৰাজধানী উদ্ধাৰ কৰিলে ঠিক আছে যে তাৰ পিছত ৰমাকান্ত সহ অন্যান্য ময়ামৰীয়া বিষয়াসকলকো হত্যা কৰি পুনৰাই ৰাজধানী উদ্ধাৰ কৰিলে কোনে কৰিছিলে এই আহোমৰ যি সমৰ্থক আছিলে সেই সমৰ্থকসকলে কি কৰিলে পুনৰ আহোমৰ যি ৰাজধানী আছিলে সেই ৰাজধানীখন পুনৰ দখল কৰিবলৈ সক্ষম হৈছিলে লক্ষ্মী সিংহক জয়দৌলৰ পৰা উলিয়াই আনি পুনৰাই ৰাজসিংহাসনত বহোৱা হ'ল এইদৰে ময়াময়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিলে তো কেনেকে অন্ত পৰিলে যে ময়াময়াসকলে যেতিয়া ৰাজসিংহাসনত বহিবলৈ আৰম্ভ কৰিলে শাসন কৰিবলৈ আৰম্ভ কৰিলে তো তেওঁলোকে অমানৱীয় অত্যাচাৰ কৰিবলৈ ধৰিছিলে হয়নে তেওঁলোকৰ যি সত্ৰ আছিলে সেই সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰিবৰ কাৰণে সকলোকে বাধ্য কৰিবলৈ আৰম্ভ কৰিছিলে তো তেনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপে সমাজৰ যিবিলাক প্ৰজা আছিলে সেই প্ৰজাবিলাকৰ বিশ্বাসটো হেৰুৱাই পেলাইছিলে হয়নে বিশ্বাসটো হেৰুৱাই পেলোৱাৰ উপৰিও তেওঁলোকৰ যি শাসনযন্ত্ৰ আছিলে যি তেওঁলোকে শাসনৰ ভাৰ লৈছিলে সেই শাসনত ক্ষমতাৰ বাবে কি হৈছিলে খোৱা কামোৰা লাগিছিলে কোনোবাই কৈছিলে বোলে মই ৰজা হ'ম কোনোবাই কৈছিলে মই এইটো বিষয়া হ'ম কোনোবাই কৈছিলে ইটো হ'ম
তো এই যি তেওঁলোকৰ মাজত খোৱা কামৰা লাগিছিলে এই খোৱা কামৰা ফল কি হৈছিলে আহোমসকলে তাৰ ফায়দা উঠাইছিলে কেনেকৈ ফায়দা উঠাইছিলে যে যি ৰাজকুঁৱৰী আছিলে কুৰাংগিনী যি ৰাজকুঁৱৰী আছিলে বা আহোমৰ কুৰাংগিনী কোন আছিলে বুলি কৈছিলো মই তোমালোকক যে মণিপুৰৰ ৰাজকন্যা আছিলে মণিপুৰৰ ৰাজকন্যা এখন লতা কটা ৰণ হৈছিলে সেই লতা কটা ৰণৰ কৃতজ্ঞতা স্বৰূপে কি কৰিছিলে কুৰাংগিনীক আহোমলৈ বিয়া দিয়া হৈছিলে আৰু এই কুৰাংগিনী সহযোগতে মোৱামৰীয়াৰ যি প্ৰধান নেতা যি বৰবৰুৱা আছিলে তেওঁলোকৰ ৰাঘৱ মৰাণক হত্যা কৰিছিলে ৰমাকান্ত সহ অন্যান্য মৰামী বিষয়াসকলকো তেওঁলোকে হত্যা কৰিছিলে আৰু লক্ষ্মী সিংহক কি বন্দী কৰি থৈছিলে জয়দৌলত যে বন্দী কৰি থৈছিলে তাৰ পৰা উলিয়াই আনি পুনৰাই কি কৰিলে ৰাজসিংহাসনত তেখেতক বহুৱা হয় আৰু এনেদৰে কি হৈছিলে প্ৰথম পৰ্যায়ৰ মৰামা বিদ্ৰোহৰ অন্ত পৰিলে এই যে অন্ত পৰিলে ইয়াতে অন্ত নপৰে কিন্তু আকৌ বিদ্ৰোহ হ'ব ঠিক আছে প্ৰথম বিদ্ৰোহ হ'ব দ্বিতীয় বিদ্ৰোহ হ'ব তৃতীয় বিদ্ৰোহ হ'ব এনেকৈ কিন্তু বিদ্ৰোহবিলাক হৈ থাকিব তো আজি আমি যেটো পঢ়িলো হেতু আসলে প্ৰথম বিদ্ৰোহ নেক্সট যেটো ভিডিও চাম তাতে আমি কি চাম দ্বিতীয় বিদ্ৰোহৰ বিষয়ে চাম ঠিক আছে